সকলে আপোনালোকে ইতিমধ্যে দেখি আছে ভিডিঅ'টোত এংকৰ বিশ্বজ্যোতি বৰাৰ সৈতে পাপৰি বৰা এটা এক্সক্লুসিভ প্ৰতিবেদন বাপৰে বা মানে ইয়াৰ পাছত মিডিয়াত যোৱা হ'ব নেকি বা হিমাংশু দাই যিটো ক্যাৰেক্টাৰ দিছে মই তাকে ভাবিছো সব বাদ দিয়ে বা মানে সাংবাদিকতাতে লৈ লও নেকি বেয়া নহয় মোষ্ট ওয়েলকাম এখন জগতলৈ আহিলে আমি আকৌ নতুনকৈ লগ পাম কেনেকুৱা চলি আছে ৰিহাৰ্সেল কেনেকুৱা চলি আছে ৰিহাৰ্সেল খুব ভাল চলি আছে একদম পুৰা দ্ৰুতগতিত আগবাঢ়ি আছে ভাল লাগিছে সকলোকে লগ পাই যেটো প্ৰথম খুব ভাল পাই আছো মই মানে কেনেকুৱা মানে চৰিত্ৰত এবাৰ দেখা পোৱা যাব এতিয়ালৈকে মই দুখন নাটক কৰিলো এখন হৈছে বন্দী বিধাতা সাজু আৰু মোৰ খুব ধুনীয়া মানে এটা কাপল মানে কমেডি ক্যাৰেক্টাৰ আৰু কমেডি বুলি কৈছো ৰাইজে দেখি কেনেকে লৈ নেজানো আৰু কি বা পায় যেকমান চালো আকৌ মই ভাল লগা হৈছে মই এটা ঝলকে চাইছো উপভোগ্য হৈছে মানে তাকে ধন্যবাদ আৰু খুব ভাল আছিলে তাৰ মোৰ ধুনীয়াকে মিলিছে বন্ডিংটো আৰু বন্দী বিধাতাত সাজু মই আৰু ৰাগদা আৰু তাতো আমাৰ কেমিষ্ট্ৰিটো খুব ধুনীয়াকে মিলিছে আমাৰ তিনিজনৰ এটম বোম আৰু সেইখন হৈছে আমাৰ হিমাংশু প্ৰসাদ দাসৰ আৰু দাদাই খুব ধুনীয়াকে ক্যাৰেক্টাৰটো মোৰ কাৰণে ডিজাইন কৰিছে তাৰ কাৰণে দাদাক ধন্যবাদ জনাইছো আৰু খুব ভাল লাগিছে আসলে ক্যাৰেক্টাৰ গিটা কৰি ইমান দিনে বেলেগ এটা চৰিত্ৰ কৰি আছিলো এতিয়া অকমান ওলাই বেলেগ এটা কৰিবলৈ পাইছো যে ভাল পাইছো আৰু এতিয়া বেহৰবাৰীৰ পৰা বেহৰবাৰীৰ মণিব নাই গতিকে আকৌ বেক হোৱাৰ কিবা চান্স আছে নে মইতো মানে এটা এক্সপেৰিয়েন্সৰ কাৰণে আহিছো যদি ভালে কুশলে থাকো আকৌ নিশ্চয় ৰাইজে দেখা পাব মানুহজনক মিছ কৰা হয় চাগে বেহৰবাৰীৰ মানুহজনৰ কথা কৈছো নহয় দে কনফিউজ হৈ যাও বহুত কেজন হৈ গল নহয় এজন ঘৰৰ তাকে এজন সুন্দৰপুৰৰ হয় আৰু এজন ৰাজধানী থিয়েটাৰ হয় এতিয়া মানুহে কেৰেক্টাৰলেছ বুলি নাভাবিলে হ'ল আৰু ইমান মানুহ যি নহওক হয় বৈছে মানে কেৰেক্টাৰ লৈ সেইটো থাকিবই বাৰু মিছ আচলতে অকল এজনক বুলিয়ে নহয় মই বিশেষকৈ দৰ্শকসকলক মিছ কৰিছো যিহেতু সদায় 8টা বজাত তেওঁলোকে মোক পাই আছে আৰু এতিয়া হঠাতে অলপ দিন নাপাব তাৰ কাৰণে দৰ্শকসকলক বহুত বেছিকৈ মিছ কৰা যায় আচলতে কাৰণ তেখেতলোকে আমাৰ কাৰণে সকলো তথাপি ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা বিশ্বাস সকলো ভালে কুশলে আকৌ নিশ্চয় দেখা পাব থিয়েটাৰ অহাৰ হেঁপাহটো আগৰ পৰা আছিল নে এবাৰ ইনষ্টেন্ট ডিসিশন ল'ব লগা হ'ল যে মই থিয়েটাৰটো বেপাৰ নহয় ইনষ্টেন্ট নহয় মানে মই বহুত আগৰ পৰাই আচলতে মই আগতে এমএসআৰ কৰিছিলো আৰু এমএসআৰৰ পৰাহে মই মানে টিভিলৈ আহিছো আৰু এমএসআৰ কৰি থাকোতে মই মানে মঞ্চখনক খুব ভাল পাওঁ আৰু যেহেতু মঞ্চৰ পৰাই আহিছো গতিকে মঞ্চখন কেতিয়াবা এবাৰ দুবাৰ চুবলৈ মন যায় আৰু তেনেকৈ 13 বছৰ বেহৰবাৰী কৰিলো আৰু তাৰ পিছত যেতিয়া মঞ্চৰ অফাৰটো পালো তেতিয়া খুব ভাল লাগিলে আৰু বোলো আকৌ এবাৰ সেই জেগালে খালি অলপ বেলেগ আৰু এমএসআৰটো বেলেগ হয় ভাইমানটো বেলেগ হয় তো সকলোৱে জানে বেলেগ হয় যদিও খুব ভাল লাগিছে ইয়ালে আহিলে মানে বিশেষকৈ খুব ভাল মানুহৰ লগত আচলতে মই কাম কৰিবলৈ সুবিধা পাইছো সদায় ভাবি থাকা যিখিনি মানুহক লৈ ভাবি থাকো যে এইখিনি মানুহৰ লগত এনেকে কাম কৰিম তেনেকে কাম কৰিম আৰু সেই সপোনটো আচলতে ফুলফিল হৈছে বুলি কওঁ আৰু এই চেগতে মই আমাৰ ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা বাইদেউ লগতে পৃষ্ঠপোষক বাচ্চুৰয় ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব তাৰপিছত মোৰ লগত যিখিনি কো আৰ্টিষ্ট আছে এতিয়া পঞ্জনবা আছে পঞ্জনবাক ধন্যবাদ জনাইছো লগতে সাজু আছে ৰাগদা আছে ঋষভ দা আছে জুনজুনবা আছে ভৈৰৱ আছে হেমাংগ দা আছে এনেকে বহুত কেইগৰাকী আছে সকলোকে ধন্যবাদ জনাইছো সকলোৰে লগত খুব ধুনীয়াকৈ কৰিবলৈ সুবিধা পাইছো আচলতে সাপোৰ্টিভ যিকোনো কাম এটা কৰোঁতে সদায় সাপোৰ্ট চিষ্টেমটো ভাল হ'ব লাগে আৰু মই হেতু ইয়াতে খুব ধুনীয়াকৈ পাইছো আচলতে মানে কি হয় এমএসআৰ কৰিছো যদিও বহুত বছৰ গেপ হৈ গ'ল গতিকে আকৌ মঞ্চখনত উঠাৰ লগে লগে বহুতখিনি বস্তু পাহৰি যোৱা যায় আচলতে গতিকে তেওঁলোকে ইমান ধুনীয়াকৈ শিকাই বুজাই লৈছে সেইকাৰণে সঁচাকৈ ভাল লাগিছে তেওঁলোকৰ লগত কাম কৰি আৰু আশাবাদী আগলৈও ভাল হ'ব আচাৰ কেনেকুৱা চলি আছে হেতুটো বিৰাট ধুনীয়া চলি আছে এতিয়া খালি আচাৰে দুখ কৰে আৰু বিচাৰ লগত নাই যে আচ্ছা এবাৰ আচাৰ খোৱাদ ল'ব লাগিব নিশ্চয় এতিয়া আগতে যেতিয়া আমি যেতিয়া কেমেৰাৰ কাম কৰি আছিলো তেতিয়া এটা নিৰ্দিষ্ট সময়ত গলো শুটিং কৰিলো এটা পেকআপ হ'ল গুচি আহিলো এতিয়াতো দিন ৰাতি একদম একাকাৰ কৰি পেলাই এতিয়া আখৰাত ব্যস্ত হৈ থাকিব লগা হৈছে
এই পৰিৱেশটোৰ লগত সমাযোজন হওঁতে কিবা জটিলতা আহিছে নেকি বা মোৰ তেনেকুৱা প্ৰব্লেম একো হোৱা নাই কিয়নো যেতিয়া মই 13 বছৰ কৰিছো ন 13 বছৰ এখন ধাৰাবাহিক কৰাটো মানে মোৰ কাৰণে প্ৰত্যাহ্বান আৰু সেই 13 বছৰ যেতিয়া একেটা জেগাত সেই একেটা সময়তে 7টা বজাত কল টাইম 7টা বজাত গৈ পাব লাগিব মেকআপ চেকআপ লৈ ৰেডি হৈ আমি শ্বট দি আকৌ ৰাতি কেইটা বজে কোনো ই নাই মানে টাইমৰ গতিকে সেই বস্তুটো মেইনটেইন হৈ আছে আৰু ইয়ালে যেতিয়া আহিলো ইয়াতো আহি যেতিয়া মানে একে পাইছো মই অৱশ্যে অকনো হেৰি পোৱা নাই মোৰ কাৰণে টান নহয় যে সদায় মানে ৰিহাৰ্চল আছে দিলৈকে আছে সেইটো মানে সেইটো মই অনুভৱ হোৱা নাই মানে এতিয়ালৈকে মই ভাল পাইছো আৰু মানে মই এনেকুৱা এজনী ছোৱালী মানে মই আচলতে বহি থাকিহে টান পাওঁ মোক যদি বেক টু বেক চলাই থাকে মই ভাগৰ লাগিছে বুলি শব্দটো নকওঁ মানে মই ভালে পাওঁ মই চিৰিয়েলৰ ক্ষেত্ৰতো মানে তেনেকুৱাই এতিয়া বহুতখিনি কি হয় আহি পেলাই মেকআপ চেকআপ বহি থাকিব লাগে ন বহুত দেৰি লাগে কেতিয়া হব সেই বস্তুটো হৈ থাকে মই মানে সেই বহি থকাটো বেয়া পাওঁ মানে যদি মোক কাম কৰাই থাকে মই কৰিবলৈ বেয়া নাপাওঁ মানে ভালহে পাওঁ আচলতে দৰ্শকসকলক এটা সংলাপ দি দিয়া যায় নেকি এটম বম পেলাম বুলি আমি জীৱনত বহুতকে ভয় খুৱাই ব্লেকমেইল কৰিলো কিন্তু এবাৰ পইচাৰ বাবে নহয় সত্যৰ বাবে আমি অন্যায়কাৰীসকলৰ দুৰ্গত পেলাম আমাৰ এটম বম বাহ বঢ়িয়া বঢ়িয়া এইসমূহ সংলাপ যদি আপুনি শুনিবলৈ বিচাৰে তেতিয়াহ'লে আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা 19 আগষ্টত আপোনাৰ ওলাই যাব চাগে ন 19 আগষ্টত আমাৰ প্ৰথম অপেনিং শ্ব' আছে আমাৰ দৌল গোবিন্দ মন্দিৰৰ পৰা গতিকে সেইদিনা আৰু এই চেগতে মই আপোনাৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজৰ পৰা সেৱা আৰু মৰম বিচাৰিছো যিহেতু মোৰ ভাইমানৰ নতুন প্ৰথম খোজ গতিকে আপোনালোকে আহক আমাৰ ৰাজধানী থিয়েটাৰ চাওক আৰু যদি আপোনালোকৰ অঞ্চলতো ৰাজধানী থিয়েটাৰ এতিয়ালৈকে যোৱা নাই তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিলেও হ'ব বা পাৰ্চনেলি কণ্টেক্ট কৰিলেও হ'ব বা তাতকৈ বেটাৰ আপোনালোকে ৰাজধানী এটা পেজ আছে পেজটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু আশীৰ্বাদ দিব যেনেকৈ আপোনালোকে মোক ইমান দিনে মনিব চৰিত্ৰটো দেখি আছে এইবাৰ অকণমান বেলেগ চৰিত্ৰ দেখিব গতিকে আপোনালোকৰ চাগে মোক চাবলৈ মন গৈ আছে মই বুজি পাইছো গতিকে আপোনালোকে আহিব ৰাজধানী থিয়েটাৰ চাবলৈ ঠিক আছে আমাৰ ফালৰ পৰা ধন্যবাদ থাকিল নাট্যবৰ্ষ সফল হওক আৰু দৰ্শকৰ সঁহাৰি লাভ কৰক আমাৰ অলেখ শুভকামনা আপোনালোকলৈ ধন্যবাদ থাকিলে